2026 চনৰ মেট্ৰিক পৰীক্ষাত যিসকল ষ্টুডেণ্টছ উত্তীৰ্ণ হ'ব পৰা নাই অৰ্থাৎ ফেইল কৰিছে সেইসকল ষ্টুডেণ্টছৰ কাৰণে বৰ্ডৰ তৰফৰ পৰা আহি গৈছে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। সেইসকল ষ্টুডেণ্টে এতিয়া পাছ কৰিব পাৰিব। কেনেকৈ পাছ কৰিব পাৰিব, কি কৰিব লাগিব, সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমত তোমালোকক জনোৱা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চাবা। যদি তুমি মেট্ৰিক পৰীক্ষাত ফেইল কৰিছা তেনেহ'লে আৰু চিন্তা নাই, এতিয়া তুমি মেট্ৰিক পৰীক্ষাত পাছ কৰিব পাৰিবা। ভিডিঅ'টো শেষলৈকে চাই শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। স্ক্ৰীনত হয়তো তোমালোকে দেখা পাইছা নটিফিকেশ্যন, যিটো নটিফিকেশ্যন বৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছে, য'ত উল্লেখ কৰা হৈছে যে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জাননী জাৰি কৰা হৈছে। অৰ্থাৎ বৰ্ডৰ তৰফৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে কম্পাৰ্টমেণ্টেল পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব। কম্পাৰ্টমেণ্টেল পৰীক্ষা সেইসকল ষ্টুডেণ্টছে দিব পাৰিব যিসকলে নেকি 2026 চনৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছে, অৰ্থাৎ পাছ কৰিব পৰা নাই। তো এই কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, কোনে কোনে দিব পাৰিব, এইটো মই আজিৰ এই ভিডিঅ'টোত জনাই দিবলৈ চেষ্টা কৰিম। স্ক্ৰীনত দেখা পাইছা তোমালোকে নটিফিকেশ্যন, এই নটিফিকেশ্যনখনতে মেইন কথাখিনি উল্লেখ কৰা আছে, কিন্তু মই তোমালোকক যিখিনি চামাৰি সাৰাংশ হয়, মেইন কথা হয়, সেইখিনি কৈ দিবলৈ চেষ্টা কৰিম। তোমালোকে হয়তো দেখা পাইছা 600ৰ ভিতৰত ন্যূনতম 170 লাভ কৰা সকলেহে কৰিব পাৰিব আবেদন। অৰ্থাৎ যদি তুমি ফেইল কৰিছা তথাপি তুমি এটা মুঠ নম্বৰ নিশ্চয় পাইছা, সেই মুঠ নম্বৰটো তোমাৰ 170 হ'ব লাগিব। 170তকৈ কম হ'লে তুমি কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। 2 নম্বৰ চৰ্তটো হ'ল সৰ্বোচ্চ 3টা বিষয়ত অনুতীৰ্ণ সকলেহে কৰিব পাৰিব আবেদন। অৰ্থাৎ যিসকলে নেকি 3টা ছাবজেক্টত ফেইল কৰিছে, 4টা ফেইল কৰিলে কিন্তু নহ'ব, সৰ্বোচ্চ তোমালোকে 3টাত ফেইল কৰিব লাগিব। 3টাতকৈ বেছি হ'লে কিন্তু তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। 2টা হ'লেও দিব পাৰিবা, 1টা হ'লেও দিব পাৰিবা, 3টা হ'লে দিব পাৰিবা, কিন্তু 4টা হ'লে তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। তুমি যদি 3টা বিষয়ত ফেইল কৰিছা বা 2টা বিষয়ত ফেইল কৰিছা বা 1টা বিষয়ত ফেইল কৰিছা তেনেহ'লে তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। 3টাতকৈ বেছি বিষয়ত যদি তুমি ফেইল কৰিছা তেনেহ'লে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা। 3 নম্বৰ চৰ্তটো হ'ল 13 এপ্ৰিলৰ পৰা 25 এপ্ৰিলৰ ভিতৰত কৰিব লাগিব আবেদন। আৰু আবেদন কেনেকৈ কৰিব লাগিব, seva.registration.org ৱেবছাইটত কৰিব লাগিব আবেদন। এই আবেদন কেনেকৈ কৰিব লাগে এইটো তোমালোকে স্কুলৰ পৰা গম পাই যাবা। যদি তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচৰা আৰু তুমি এই চৰ্তসমূহ তোমাৰ লগত মেটচ হয়, তোমাৰ লগত এই চৰ্তসমূহ মিলে, তুমি 170তকৈ বেছি পাইছা, 3টা বিষয়তকৈ কম ছাবজেক্টত তুমি ফেইল কৰিছা আৰু তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচৰা, তেনেহ'লে তোমাৰ স্কুলৰ লগত যোগাযোগ কৰিলেই তেওঁলোকে এটা ফিজ ল'ব আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ অনলাইন কেনেকৈ কৰিব লাগে তেওঁলোকেই কৰি দিব। তোমালোকৰ ইয়াত কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মেইন কথাটো হ'ল তোমালোকৰ কাৰণে এইটো এটা ডাঙৰ সুযোগ, তোমালোকে আকৌ মেট্ৰিক পৰীক্ষাত বহিব পাৰিবা। আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ এটা ডাঙৰ লাভ হ'ল তোমালোকে এইটো বছৰতেই পাছ কৰি তোমাৰ বন্ধুবৰ্গৰ সৈতে আকৌ কলেজত পঢ়িব পাৰিবা। কোনো ধৰণৰ চিন্তা তোমালোকৰ কৰিব নালাগে। যদি তুমি ফেইল কৰিছা চিন্তিত হ'ব নালাগে। যি বিষয়সমূহত তুমি ফেইল কৰিছা এতিয়া 1-1.5 মাহ সময় তোমালোকে পাবা, ভালকৈ পঢ়ি তোমালোকে আকৌ পৰীক্ষা দিয়া, পৰীক্ষাত নিশ্চয় তোমালোকে পাছ কৰিব পাৰিবা। কম্পাৰ্টমেণ্টেল এক্সামৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ যাব 13 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত তোমালোকে কৰিব পাৰিবা। আৰু যিসকলে নেকি ফেইল কৰিছিলা, তোমাৰ মাৰ্কশ্বিটত ন্যূনতম 170 পাইছা, তথাপিও তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে তেনেহ'লে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত তোমালোকে কমেণ্টছ কৰি মোক জনাব পাৰা। মই তোমালোকৰ কমেণ্টছৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। যদি তুমি ফেচবুকত চাই আছা এটা শ্বেয়াৰ হ'লেও কৰিবা যাতে সকলোৱে চাব পাৰে। ইউটিউবত চাই থাকিলেও এটা শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে তোমালোকে অতি সহজতে চাব পাৰা। কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন কেতিয়া আহিব, কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব, সবিশেষ এইটো চেনেলৰ জৰিয়তে তোমালোকক জনোৱা হ'ব। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।